নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিনহাস এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো 1 এপ্ৰিলৰ তাৰিখে প্ৰতিগৰাকী আত্মসহায়ক গোটত থকা মহিলাই লাভ কৰিব 10,000 কৈ টকা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল 10,000 কৈ টকা দিয়াৰ কথা আৰু সেই 10,000 টকা কেতিয়া কৈ পাব তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল আৰু সেই প্ৰশ্নৰ ইতিমধ্যে জল্পনা কল্পনাৰ অন্ত পেলাই উত্তৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহালীত অহা 1 এপ্ৰিলত প্ৰদান কৰিব আত্মসহায়ক গোটলৈ 10,000 কৈ টকা আৰু বিহালীৰ পৰাই আৰম্ভ হ'ব আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰা সেই 10,000 টকাৰ দিয়াৰ কাৰ্যসূচী আৰু 1 এপ্ৰিল মনত ৰাখি থব 1 এপ্ৰিলৰ দিনাই আত্মসহায়ক গোটৰ মহিলাৰ তাত সোমাব 10,000 টকা এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো ৰাজ্যৰ লাখ লাখ মহিলাসকললৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 এপ্ৰিলৰ দিনা আত্মসহায়ক মহিলাসকলে লাভ কৰিব ধন বিহালীত আৰম্ভ কৰিব এই ধন দিয়াৰ কাৰ্যসূচী 1 এপ্ৰিলৰ দিনাই বিহালীৰ পৰাই আৰম্ভ কৰিব এই কাৰ্যসূচী আৰু প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 কৈ টকা আৰু ইতিমধ্যে প্ৰতিগৰাকী মহিলাই 10,000 কৈ টকা লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল 10,000 কৈ টকা প্ৰদান কৰাৰ কথা প্ৰতিগৰাকী আত্মসহায়ক গোটত থকা মহিলালৈ আৰু সেই কথা ইতিমধ্যে কাৰ্যত ৰূপায়িত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা 1 এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ কৰিব এই 10,000 টকা দিয়াৰ কাৰ্যসূচী আৰু 1 এপ্ৰিলৰ তাৰিখে বিহালীৰ পৰা আৰম্ভ কৰিব এই কাৰ্যসূচী আৰু প্ৰতিগৰাকী মহিলা অৰ্থাৎ আত্মসহায়ক গোটত থকা প্ৰতিগৰাকী মহিলাই যিসকল ৰেজিষ্টাৰ্ড আত্মসহায়ক গোট আছে সেই মহিলাসকলে লাভ কৰিব 10,000 কৈ টকা আৰু পৰৱৰ্তী সময়ত মহিলাসকলক লৈ আৰু যুৱতীসকলক লৈ আৰু অধিক আঁচনি অনাৰ কথা ঘোষণা কৰিলে সামাজিক মাধ্যমত লিখা ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত সেই মন্তব্য আছে আমি শুনাব বিচাৰিছোঁ কোনোবাই সুধি আছে আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10,000 টকাটো কেতিয়াকৈ পাম নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আইমাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম এইবাৰৰ বাজেটতো আমি কেইবাটাও নতুন আঁচনি আপোনালোকৰ বাবে লৈ আহিম যিয়ে অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্তজনক সকাহ দিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 12 লাখ টকালৈ যাৰ উপাৰ্জন সি ইনকাম টেক্স দিয়াৰ প্ৰয়োজন নাই তেনেধৰণৰ ঘোষণাৰে আমাক কেন্দ্ৰীয় বাজেটৰ জৰিয়তে এক বিশাল সকাহ মধ্যবিত্ত ৰাইজৰ বাবে লৈ আহিছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আদৰ্শকে সৰুগত কৰি আমাৰ চৰকাৰৰ এই বিত্তবৰ্ষৰ বাজেটতো অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীটোৰ বাবে আৰু বিশেষকৈ অসমৰ যুৱ শক্তি আৰু অসমৰ শিক্ষাৰ্থীসকলৰ বাবে আমি কেইবাটাও নতুন পৰিকল্পনা হাতত ল'ম মোক কোনোবাই সুধি আছে আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10,000 টকাটো কেতিয়াকৈ পাম নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আইমাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম এইবাৰৰ বাজেটতো আমি কেইবাটাও নতুন আঁচনি আপোনালোকৰ বাবে লৈ আহিম যিয়ে অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্তজনক সকাহ দিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 12 লাখ টকালৈ যাৰ উপাৰ্জন সি ইনকাম টেক্স দিয়াৰ প্ৰয়োজন নাই তেনেধৰণৰ ঘোষণাৰে আমাক কেন্দ্ৰীয় বাজেটৰ জৰিয়তে এক বিশাল সকাহ মধ্যবিত্ত ৰাইজৰ বাবে লৈ আহিছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আদৰ্শকে সৰুগত কৰি আমাৰ চৰকাৰৰ এই বিত্তবৰ্ষৰ বাজেটতো অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীটোৰ বাবে আৰু বিশেষকৈ অসমৰ যুৱ শক্তি আৰু অসমৰ শিক্ষাৰ্থীসকলৰ বাবে আমি কেইবাটাও নতুন পৰিকল্পনা
হাতত ল'ম মোক কোনোবাই সুধি আছে আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10,000 টকাটো কেতিয়াকৈ পাম নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আইমাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম এইবাৰৰ বাজেটতো আমি কেইবাটাও নতুন আঁচনি